वाला जो है ना ये पैसा लिया है देखिए ये जो दो बाहर का आदमी है ये दो पैसा लिया है नामत आरक्षी कामत ब्लैकमेलर लिया है हाँ ये जारी वाला आदमी है और दूसरा 2500 रुपया लिया है बोले घोषकुर आरक्षीर बिरुद्धे गणेशगुरित उत्तप्त परिस्थिति राजपथत চেপা পাতি ৰাইজৰ ৰুখত পৰিল যান বাহন আৰক্ষী এইজন দিছপুৰ থানাৰ যান বাহন আৰক্ষী কনিষ্টবল ৰেকিবুল আলী নামত আৰক্ষী হলেও ডকাইততকৈ কোনো গুণে কম নহয় ৰেকিবুলৰ চিন্তাধাৰা বাহনৰ সাধাৰণ ভুলৰ অজুহাত পালে ৰেকিবুল নামি পৰে অবৈধ ধন সংগ্ৰহত দেওবাৰেও কৰ্তব্যৰ মাজতে অবৈধ ধন সংগ্ৰহত নামি পৰা যান বাহন আৰক্ষীৰ ৰেকিবুল পৰিল ৰাইজৰ ৰুখত প্ৰথমে চাই লওক দৃশ্যবোৰ গণেশপুৰ উৰণ সেতুৰ তলত উত্তপ্ত পৰিস্থিতি ডকাইত ৰূপী আৰক্ষীক ঘেৰি ধৰিছে ৰাইজে ৰাইজৰ অভিযোগ এখন স্কৰ্পিঅ' বাহনৰ গৰাকীৰ পৰা 2500 টকা দাবী কৰিছিল যান বাহন আৰক্ষীৰ ৰেকিবুলে খবৰ অনুসৰি বাহনখনত ব্লেক ফিল্ম লগাই থকাৰ বাবে জৰিমনা দিব লাগিব 2500 টকা জৰিমনা নিদিলে এৰি নিদিয়ে গাড়ী সেইখিনিলৈ ঠিকেই আছে এইবাৰ জৰিমনা ল'লে কিন্তু ৰচিদ নিদিয়ে ৰেকিবুলে তাৰ পাছতে বাহনৰ গৰাকীৰে ৰেকিবুলৰ আৰম্ভ হ'ল বাক বিতণ্ডা গোট খালে বহু পথচাৰী একাংশ প্ৰত্যক্ষদৰ্শী এইবাৰ জবাবদিহি কৰিলে ৰাইজেও ৰচিদবিহীনভাৱে জৰিমনা কাটিলে কিয় ৰেকিবুলক প্ৰশ্ন ৰাইজৰ ৰাইজৰ ৰুখত পৰি থৰকাচুটি হেৰুৱাই মিছা মতা আৰম্ভ কৰিলে যান বাহন আৰক্ষীৰ ৰেকিবুল আলীয়ে ৰেকিবুলে লোৱাই নাছিল হেনো ধন জৰিমনাও কটা নাছিল তাৰ পিছতে ক্ষোভিত হৈ পৰিল ৰাইজ ঘটনাস্থলী এৰি পলায়নৰ চেষ্টা চলোৱা ৰেকিবুলক আগুৰি ধৰিলে ৰাইজে পকেটৰ পৰাও উলিয়াই আনিলে 2500 টকা তাৰ পিছৰ দৃশ্য এয়া আকৌ ওলোটাখৰ আৰক্ষীৰ বগাহজত কলংকৰ দাগ হনা ৰেকিবুল আলীৰ এয়া হেনো আছিল ৰেকিবুলৰ নিজৰে ধন ৰাইজক মূৰ্খ সজোৱাৰ চেষ্টা চতুৰ ৰেকিবুলৰ ৰাইজৰ প্ৰশ্ন পকেটত যে 2500 টকা আছিল গম পালে কেনেকৈ টকা খকুৱাৰ ৰেকিবুলৰ ওপৰত পচন্দ ক্ষোভ ৰাইজৰ বহু সময়ৰ অন্তত আৰক্ষীৰ উপস্থিতিত যেনিবা পৰিস্থিতি হাম কাটিলে কিন্তু টকা খকুৱাৰ ৰেকিবুলৰ বিৰুদ্ধে যান বাহন আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত পাণবজাৰ স্থিত ট্ৰেফিক ডিচিপিৰ কাৰ্যালয়ত জেৰা চলোৱা হ'ল ৰেকিবুল আলী জেৰাৰ অন্তত নিলম্বন কৰা হ'ল ৰেকিবুলক সংবাদ মাধ্যমৰ সন্মুখত এই কথা জনালে ট্ৰেফিক ডিচিপি জয়ন্ত সাৰথী বৰাই দিছপুৰ আইচি গৈ পালেগৈ যেতিয়া চেক কৰিলে ২,৫০০ টকা পকেটত পোৱা গৈছে তেওঁৰ পৰা এতিয়া এই লগালগ এইটো যিহেতু এটা গুৰুত্বপূৰ্ণ কথা যিটোৱে আমাৰ অসম পুলিচৰ হওক গুৱাহাটী ট্ৰেফিক পুলিচৰ বা পুলিচ কমিশ্যনাৰ সকলোকে আমি লজ্জিত কৰিছে সেই তাৎক্ষণিকভাৱে তেওঁক আমি ছাছপেণ্ড কৰিছোঁ আৰু যিটো আমাৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিং সেইটো ষ্টাৰ্ট কৰা হ'ব লগতে গাড়ীৰ গৰাকীৰ ভুল থাকিলেও যান বাহন আৰক্ষীয়ে জৰিমনাৰ বাবে ল'ব নোৱাৰে নগদ ধন সেয়েহে আইন অনুসৰি ৰেকিবুলৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা পৰীক্ষা কৰা হ'ব ঘটনাস্থলীৰ CCTV কেমেৰা এই কথা জনালে জয়ন্ত সাৰথী বৰাই গুৱাহাটী পুলিচে গুৱাহাটী ট্ৰেফিক পুলিচে বিশেষকৈ যদি কিবা ফাইন কৰে কোনো ফাইন কেছ এমাউণ্টত নকৰে নগদ টকাত কোনো ধৰণৰ ফাইন নকৰে আইডাৰ সেইটো এটা মেছেজ যায় এটা মেছেজে SMS এটা যায় সেইটো SMS দি আপোনালোকক বেংকত পে কৰিব লাগে অসম পুলিচত কোনো আদৰণে গুৱাহাটী ট্ৰেফিক পুলিচে কোন ধৰণৰ আগৰ যিটো পন্থা আছিল চালান কাটে পইচা কেছ পইচা লৈ অসম গুৱাহাটী ট্ৰেফিক পুলিচে সেইটো কিন্তু নকৰে মই আপোনালোকৰ থ্ৰুদি আহ্বান কৰিছোঁ যদি কোনোবাই তেনে কেছ পইচা ল'ব দিয়ে কিন্তু তেতিয়া কোনেও নিদিব এইটো লগালগ যাতে আমাক জনায়
উল্লেখ্য যে 8 মাহ পূৰ্বে গুৱাহাটীত যান বাহন আৰক্ষীত যোগদান কৰিছিল ৰেকিবুলে। কিন্তু প্ৰশ্ন হয়, ৰেকিবুলৰ দায়িত্ব কি আছিল? যান বাহনৰ নিয়ন্ত্ৰণ নে জৰিমনা সংগ্ৰহ? যদি যান বাহন নিয়ন্ত্ৰণে আছিল তেওঁৰ দায়িত্ব, তেতিয়াহ'লে সেই দায়িত্ব এৰি কিয় জৰিমনা সংগ্ৰহত নামিছিল ৰেকিবুল? বিপৰীতে যদি দুয়োটা কামেই সমান্তৰালভাৱে কৰিব দিয়া হৈছিল ৰেকিবুলক, তেতিয়াহ'লে ৰেকিবুলক দি পঠিওৱা হোৱা নাছিল কিয় ৰচিদ বহী? কথাবোৰৰ উত্তৰ ডিচিপি ট্ৰেফিক জয়ন্ত সাৰথী বৰাৰ ওচৰত আছেনে? पुलिस वाला जो है ना, ये पैसा लिया है। देखिए, ये दो बाहर का आदमी है, ये दो पैसा लिया है। ये पैसा लिया है, ये पैसा ब्यूरो लिया है, रिपोर्ट ND24। पुलिस वाला और जा रहा है थाने के पास में जा रहा है। हाँ, थाने के पास से जा रहा है, वीडियो लिया है। हाँ, ये फोटो लिया है। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।